ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ একাউণ্টত সোমাব ধন। 1 আগষ্টৰ পৰাই ৰাজ্যৰ লাখ লাখ পৰিয়ালে ধন লাভ কৰিব। 1 আগষ্টৰ পৰাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। লৈ আহিছো সবিশেষ খবৰ। লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ। আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আপোনাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। 1250 টকা পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত স্থানান্তৰ কৰিব চৰকাৰে। নিয়মীয়াভাৱে হিতাধিকাৰীয়ে পাই থাকিব অৰুণোদয় আঁচনিৰ ধন। বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে দিলে এই ভাল খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ একাউণ্টত চৰকাৰে দিব ধন। 1 আগষ্টৰ পৰাই ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে 1 আগষ্টৰ পৰাই ৰাজ্যৰ যিসকল লোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আহিছিলে আৰু সেইসকল লোকে পুনৰ 1 আগষ্টৰ পৰাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। যিসকলে চৰকাৰী চাকৰি লাভ কৰিছে তেওঁলোকৰ আঁচনিৰ পৰা নাম কৰ্তন কৰা হ'ব আৰু যিসকলৰ মৃত্যু হৈছে তেওঁলোক আঁচনিৰ পৰা বাদ পৰিব। বাকী পূৰ্বৰ দৰে সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ একাউণ্টত সোমাব ধন। 1 আগষ্টৰ পৰাই ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা ধন। অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ পৰিয়ালে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে 1 আগষ্টৰ পৰাই পূৰ্বৰ দৰে ধন লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। পূৰ্বতে যিদৰে ধন লাভ কৰি আহিছিলে সেই একাউণ্টতে পুনৰ চৰকাৰে অৰুণোদয় আঁচনিৰ ধন দিব বুলি বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল যিসকলে চৰকাৰী চাকৰি পাইছে বা যিসকলৰ মৃত্যু হৈছে তেওঁলোকে বাদ পৰিব এই আঁচনিৰ পৰা। বাকী পূৰ্বৰ দৰে সকলোৱে লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ। 1 আগষ্টৰ পৰাই বেংক একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব 1 আগষ্টৰ পৰাই। বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা অতিকৈ ভাল খবৰ। লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ। আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আপোনাৰ একাউণ্টত পোনপটীয়াকৈ অৰুণোদয়ৰ ধন সোমাব। 1250 টকা পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত দিব চৰকাৰে। নিয়মীয়াভাৱে হিতাধিকাৰীয়ে পাই থাকিব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে এই ভাল খবৰ দিছে। পূৰ্বতে যিদৰে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আহিছিলে তেনেদৰে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। যিসকলৰ মৃত্যু হৈছে বা যিসকলে চৰকাৰী চাকৰি পাইছে তেওঁলোকে বাদ পৰিব এই আঁচনিৰ পৰা। বাকী সকলোৱে পূৰ্বৰ দৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ পৰিয়ালক দিছে ভাল খবৰ। আগষ্টৰ 1 তাৰিখৰ পৰা ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ একাউণ্টত সোমাব ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আমি শুনাই লৈছো। যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো। কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো। কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো। কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি।
কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব।